নমস্কাৰ ৰাজনৈতিক আলাপলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই বিজনী বিধানসভা সমষ্টিত উপস্থিত আছোঁ। মোৰ সৈতে এগৰাকী শক্তিশালী নেতা আছে, যিগৰাকী নেতা এই অঞ্চলৰ সংখ্যালঘুৰ কণ্ঠ খলিলুৰ ৰহমান ডাঙৰীয়া স্বাগতম জনাইছোঁ। আপুনি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। BPF-ৰ এগৰাকী আপুনি জ্যেষ্ঠ নেতা আছিল। দল এৰি আহি হ'লেও আপুনি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এই সিদ্ধান্তটো আপুনি কিয় ল'লে? প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে বিজনীবাসী ৰাইজক মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো প্ৰশ্নটো বহুত ভাল প্ৰশ্ন কৰিছে, যুক্তিসংগত প্ৰশ্ন। হয়, মই BPF দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক আছিলোঁ আৰু BPF দলৰ টিকেটত নাঙলৰ ছবি লৈ মই জিকিলোঁ 6 মাহমান আগতে। তো এইবাৰ লৈ মই 3বাৰ ইয়াৰে প্ৰতিনিধি হিচাপে ৰাইজে মোক নিৰ্বাচিত কৰিলে। তো নিৰ্বাচন শেষ হৈ যোৱা মোটামুটি 6 মাহ ধৰক, আৰু এই 6 মাহৰ ভিতৰতেই মই কিয় নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব লগা হ'ল, এই কথাহে ক'ব লাগে মই। তো আপোনালোকে সকলোৱে জানে যে নিৰ্বাচনৰ আগত আমাৰ দলৰ যিখিনি কথা আছিল, আমাৰ দলৰ সভাপতি মহোদয়ৰ যিখিনি কথা আছিল, আৰু সেইটো সময়ত আমাৰো সেইটো কথা, দলৰ যিটো সিদ্ধান্ত যে আমি নিজাকৈ নিৰ্বাচন খেলিম, আমাৰ কোনো দলৰ লগত আমাৰ কম্প্ৰমাইজ নাই, আমাৰ এলায়েন্স নাই, না কংগ্ৰেছ, না AGP, না BJP, না বেলেগ দল, কাৰো লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি নিজাকৈ নিৰ্বাচন খেলিম। আৰু সেই নিজাকৈ নিৰ্বাচন খেলিবই যাওঁতে BTC অঞ্চলৰ ৰাইজে 28টাকৈ চিট আমাক দি দিলে, আৰু তাৰে ভিতৰত মোটামুটি 80% সংখ্যালঘু মানুহ BPF দলক ভোট দি দিলে। হিচাপ আছে, মই এনেই মিছা কথা কোৱা নাই, আপোনালোকে চাব, ৰেকৰ্ড আছে যে 80% মুছলিম মানুহ, সংখ্যালঘু মানুহ BPF দলক ভোট দিয়াৰ কাৰণটো কি আছিল যে তেতিয়া BPF দল BJPৰ পুৰা বিৰুদ্ধে। গতিকে বিকল্পটো আমাৰ হাতত একো নাই। তেতিয়া UPPL দল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ দল তেতিয়াতো NDAৰ লগত আছে চামিল হৈ, গতিকে তাত আমাৰ ভোট দিয়াৰ প্ৰশ্নই নাই। গতিকে যিহেতু BPF দল BJPৰ বিৰোধিতা কৰিছে, গতিকে আমাৰ বিকল্প BPF-হে 80% ভোট দি আমাক নিৰ্বাচিত কৰিলে, 28টা চিট দিলে, আমাৰ চৰকাৰ হ'ল। চৰকাৰ হোৱাৰ পিছত আমাৰ দলৰ সভাপতি মহোদয়টো এতিয়া NDAত চামিল হৈ গ'ল। চামিল হৈ যোৱাৰ লগে লগে আমাৰ কি বিকল্প ব্যৱস্থা আছে? আমাৰ কোনো ব্যৱস্থাই নাই, যাৰ কাৰণে আমি নতুনকৈ চিন্তা চৰ্চা কৰিব লগা হ'ল। আছে, আজিও আমাৰ বহুত মানুহে আছে BPF-ৰ লগত। মই সিদিনালৈকে আছোঁ BPF-ৰ লগত, যিদিনালৈকে প্ৰাৰ্থী ডিক্লেয়াৰ নহ'ল সিদিনালৈকে মই BPF-তে আছোঁ। যিদিনা প্ৰাৰ্থী ডিক্লেয়াৰ হ'ল, চিট এৰি দিলে এলায়েন্সৰ ধৰ্ম পালন কৰি আমাৰ দলৰ সভাপতি মহোদয়ে চিট যেতিয়া এৰি দিলে BJPক, সিদিনা মই ডিচিশ্যন চেঞ্জ কৰিব লগা, কাৰণ ইয়াত আৰু থকা নাযাব। কাৰণ ইয়াত থাকিলে আমি BJPক ভোট দিব লাগিব, পদুম ফুলৰ ছবিত আমি ভোট দিব লাগিব। আমাৰ সংখ্যালঘু মানুহ পদুম ফুলৰ ছবিত ভোট নিদিয়ে, ইভেন ময়ো দিব নোৱাৰিম। আৰু দলত থাকিলেতো আমি দলৰ হৈ কেম্পিং কৰিব লাগিব। এই কথাটো কেতিয়াও নহয়। মই দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই এই কথা জনাইছোঁ, মই যে ছাৰ, মই আপোনাক শ্ৰদ্ধা কৰোঁ, মানুহ, কিন্তু এই কামটো মই কৰিব নোৱাৰোঁ, যাৰ কাৰণে দল মই বাদ দিব লগা হ'ল। ৰাইজ বহিলে, 5টাকৈ দল সংগঠন বহিলে, আমাৰ ABMC বহিলে, আমচু বহিলে, জিলা পৰ্যায়ৰ নেতৃবৃন্দ দেই, এইটো মই চেণ্ট্ৰেলৰ কথা কোৱা নাই। আমচু বহিলে, ABMC বহিলে, দেশী জনগোষ্ঠীয় মঞ্চ বহিলে, নেমচু বহিলে, RMC বহিলে, 5টা দল সংগঠন আৰু আমাৰ অঞ্চলৰ ইণ্টেলেকচুৱেল মানুহ বুলি, যাক বুদ্ধিজীৱী মানুহ বুলি কয়, সকলোৱে বহি মিলি মই বাৰ মানে প্ৰত্যাখ্যান কৰা সত্ত্বেও মোক ঠেলি দিলে যে নাই, আপুনি নিৰ্দলীয় প্ৰাৰ্থী হ'ব লাগিব, নহ'লে আমাৰ ভোট দিয়া জেগা নাই, আমি ভোটটো ক'ত দিম? আৰু তেওঁলোকক জনসাধাৰণৰ মতো সন্মান জনাই আজি ইয়াত মই নিৰ্দলীয় প্ৰাৰ্থী। যি আগ্ৰহেৰে সংখ্যালঘু ৰাইজে BPF-ক সম্পূৰ্ণ সমৰ্থন দিলে, আপুনি ইতিমধ্যে উল্লেখ কৰিছে এই কথা, আৰু অসমৰ ৰাইজেও জানে। BTCৰ যিটো নিৰ্বাচনী ফলাফল, সেই নিৰ্বাচনী ফলাফলত স্পষ্ট হৈছে। কিন্তু 6 মাহৰ ভিতৰত হাগ্ৰামা মহিলাৰীয়ে কিয় লুটি বাগৰ মাৰিলে? 6 মাহৰ ভিতৰত হাগ্ৰামা মহিলাৰীয়ে সংখ্যালঘু ৰাইজক কিয় প্ৰতাৰণা কৰিলে? নহয়, তেখেতে হয়তো যিটো ভাবিছে, তেখেতৰ মতে তেখেতে সঁচা ভাল কথা ভাবিছে। তেখেতে দলৰ মুৰব্বী, শ্ৰদ্ধা কৰোঁ। গতিকে তেখেতে হয়তো BTCৰ সৰ্বাংগীন উন্নয়নমূলক কাম কাজৰ কথা কৈ ভাবি হয়তো তেওঁ ভাবিছে NDA যিহেতু আছে, তেওঁলোক পাৱাৰত আছে, দিল্লীতো আছে, দিছপুৰত আছে, তেওঁলোকৰ লগত থাকিলে হয়তো BTC অঞ্চলৰ উন্নতি কৰিব পৰা যাব, টকা পইচাবিলাক সময়তে আনিব পৰা যাব, ফাণ্ড ৰিলিজ কৰাত সহজ হ'ব। ই হয়তো উন্নয়নমূলক কাম কাজৰ কথাবিলাক পাতি হয়তো তেওঁ এই কামটো কৰিছে। মোৰ এটা বিশ্বাস বা ধাৰণা যে এনেকুৱা কথা ভাবিয়েই তেওঁ এই সিদ্ধান্তটো লৈছে। কিন্তু এই ৰাজনৈতিক সিদ্ধান্তই দলীয়ভাৱে BPF-ক নিশ্চয় ক্ষতি কৰিব। ইতিমধ্যে আপোনাৰ দৰে এগৰাকী জ্যেষ্ঠ নেতা যিহেতু অসন্তুষ্ট,
সেইদৰে হয়তো আন সংখ্যালঘু নেতাও অসন্তুষ্ট। গতিকে BPF প্ৰাকে প্ৰকাৰান্তৰে ক্ষতিৰ সন্মুখীন নহ'ব নেকি? না ক্ষতি হ'ব, ক্ষতি হ'ব। মোৰ নিচিনা আৰু হাজাৰ হাজাৰ মানুহ আছে, কিন্তু কোনোবা এটা জাগাত আজি বিজনী সমষ্টিৰ কথা আৰু আপোনাৰ সেই কিফালে কি যে আছে মানস সমষ্টিৰ কথাৰ মাজত কিন্তু অলপ পাৰ্থক্য আছে। এইটোৱে পাৰ্থক্য, তাত এলায়েন্স থাকিলেও মানে প্ৰাৰ্থীজন কিন্তু BPF দলৰ, ছবিটো তাত নাঙলৰ। গতিকে মানুহ ভাবিব যে ইফালে কি আছে আমাৰ নাঙলৰ ছবিতহে ভোট দিব লাগে। গতিকে তাত অলপ কম ক্ষতি হ'ব, কিন্তু ইয়াত বেছি ক্ষতি হ'ব, প্ৰভাৱটো ইয়াত বেছি পৰিছে। আৰু এনেকুৱা যদি আৰু চিট আছে, সেইবিলাক চিটতো এনেকুৱা হ'ব। এতিয়া আমি বিজনী সমষ্টিৰ কথা পাতিম যে বিজনী সমষ্টিটো BPF-ৰ পৰা বিচৰা হৈছিল বা BPF-ৰ প্ৰাৰ্থী হওক বুলি ৰাইজে হয়তো বিচাৰিছিল। আৰু আপুনিও নিজেও হয়তো টিকটৰ দাবীদাৰ আছিলে যে 50,000-তকৈ অধিক ভোট ইয়াত সংখ্যালঘু ভোট আছে। বিজনী সমষ্টিত সংখ্যালঘু ৰাইজে ইয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে প্ৰতিটো নিৰ্বাচনত। কিন্তু সমষ্টিটো বিজেপিক এৰি দিয়াৰ লগে লগে স্বাভাৱিকতে BPF-ৰ নেতাকৰ্মীসকল অসন্তুষ্ট হ'ব। আৰু হয়তো সংখ্যালঘু ৰাইজৰ কণ্ঠ হিচাপে যিহেতু আপুনি ইমান দিন মাত মাতি আহিছে, আপুনি এগৰাকী অতি পুৰণি নেতা, আপুনি নিৰ্দলীয়ভাৱে আপুনি কেইবাবাৰো নিৰ্বাচিত হৈছে। গতিকে ৰাইজে আগুৱাই দিয়া কাৰণেই হয়তো আপুনি এই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে। মইতো এইবাৰ নিৰ্বাচিত হৈছোঁ, নিৰ্দলীয় হিচাপেই হৈছোঁ। এইবাৰহে BPF দলৰ টিকেটত। ইয়াৰ আগত 2বাৰ ৰাইজে নিৰ্বাচিত কৰিছে, মোক নিৰ্দলীয় হিচাপেই কৰিছে। কি কয় আপোনাৰ এই পঞ্চায়ত প্ৰেচিডেণ্ট আছিলোঁ, সেইটোও মই নিৰ্দলীয় আছিলোঁ। বাকী MLA খেলিছোঁ 2বাৰ, কিন্তু সেইবাৰ মানে দলীয়ভাৱে খেলিছোঁ, কিন্তু যথেষ্ট পৰিমাণে মোক সঁহাৰি দিছিল। ভাগ্যত নাথাকিলেতো আৰু জিকা নাযায় না। গতিকে নিৰ্দলীয় হিচাপে খেলিলেও মোৰ ভাগ্যটো কিন্তু নিৰ্দলীয়ৰ পিনে অলপ বেছি টানে। যিটো মই চাইছোঁ ইয়াৰ আগত পৰীক্ষা কৰি, মানে দলীয়তকৈ নিৰ্দলীয়ৰ পিনে মোৰ অলপ। তেনেহ'লে এইবাৰ বিজনীত সমীকৰণ সলনি হ'ব আপোনাৰ আপোনালোকে যদি বিশ্বাস কৰে, মালিকৰ নাম লৈ কৈছোঁ মই, এই ৰাইজ আছে, 9 তাৰিখ ভোট হ'ব না, 4 তাৰিখ কাউণ্টিং হ'ব, সেইদিনা চাব। এতিয়া বিপুল ভোটৰ ব্যৱধানত মই জিকিম। বিজনী বিধানসভা সমষ্টিত বহু সমস্যা আছে, যদিওবা বিজনী বিধানসভা সমষ্টিক UPPL-ৰ বিধায়কে প্ৰতিনিধিত্ব কৰি আছে। সেইদিনালৈকে UPPL চৰকাৰৰ লগতে আছিল। তৎসত্ত্বেও বিজনীত বহু সমস্যা আছে, মৌলিক সমস্যা আছে। বিজনীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা সমস্যাও আছে। আপোনাৰ দৃষ্টিত মৌলিক সমস্যা কি কি আছে? মৌলিক সমস্যাৰ ভিতৰত সমস্যাৰে জৰ্জৰিত বিজনী সমষ্টি। আমাৰ কমল সিং নাৰ্জাৰী আজিৰ যিজন মানে প্ৰাৰ্থী UPPL দলৰ, 3বাৰকৈ বিধায়ক আছিল। আৰু ইমান সৌভাগ্যৱান মানুহ, যি 3বাৰ বিধায়ক আছিল, ৰুলিং পাৰ্টিৰ লগত আছিল। সেই হিচাপে কিন্তু মানুহজনে একো কাম কৰি দিব নোৱাৰিলে। আমাৰ কোনো কামেই কৰি দিব পৰা নাই বুলি মই কওঁ। মই তেওঁ এজন ব্যৰ্থ মানুহ, তেওঁ ব্যৰ্থ বিধায়ক। এই উত্তৰ অঞ্চলত এইটোতো পৰাই বিজনী সমষ্টিৰ শেষ সীমা বুলি ক'ব লাগিব। ইফালেতো ফৰেষ্টত লাগি গ'ল। এই উত্তৰ অঞ্চলত আপুনি লিখা পঢ়া কৰিবৰ কাৰণে ভাল, মানে লিখা পঢ়া কৰাৰ কাৰণে এটা ভাল শিক্ষানুষ্ঠানৰ কথা আপুনি দেখুৱাই দিয়কচোন মোক। ইয়াত আছে না এটা ভাল হাইস্কুল আছে, না তো এটা কলেজ আছে, না তো এটা হায়াৰ ছেকেণ্ডাৰী আছে, আৰু ইয়াৰে মানুহৰ বেমাৰী চিকিৎসা কৰাৰ কাৰণে এটা ভাল স্বাস্থ্য কেন্দ্ৰ নাই ইয়াত। বিধায়ক হিচাপে এইবিলাক কৰাৰ নিশ্চয় দৰকাৰ আছিল। মোক আপুনি এই বৃহৎ অঞ্চলত ভাল স্বাস্থ্য কেন্দ্ৰ এটা ইয়াত নাই। আমাৰতো প্ৰধান মানে সমস্যাৰ ভিতৰত সেইও এটা পৰে। এডুকেশ্যন এটা আমাৰ সমস্যা। আমাৰ মানুহ আনএডুকেটেড হোৱাৰ কাৰণ কি? ইয়াৰ পৰা দুখীয়া ল'ৰা ছোৱালী এটা ভাল মেধাৱী হ'ব পাৰে। দুখীয়া ল'ৰা ছোৱালী বিজনীত যাই কেনেকৈ পঢ়া শুনা কৰিব? বৰনগৰত যাই কেনেকৈ কৰিব? সেই বিজনী কি কয় বঙাইগাঁও যাই কেনেকৈ কৰিব? সম্ভৱেই নহয়। গতিকে ইয়াত এখন ভাল কলেজ হোৱাৰ দৰকাৰ, অন্ততঃ এটা ন্যূনতম হায়াৰ ছেকেণ্ডাৰী হোৱাৰ দৰকাৰ। কিন্তু নাই, সেইটো নাই। মেডিকেল নাই, মেডিকেলৰ কোনো ব্যৱস্থাই নাই। ইয়াৰে যদি এটা টান চিৰিয়াছ বেমাৰী হয়, একদম ভেটাগাঁও লৈ যাওঁতে দেখোন তাৰ কৰ্মই শেষ। আৰু কৃষিৰ ফালৰ পৰা ইয়াৰে সব মানুহ কৃষিজীৱী মানুহ। কয়জন মানুহ ইয়াত চাকৰি কৰে, কয়জন মানুহ ইয়াত ব্যৱসায় কৰে? সকলোৱে মানে কৃষি কাম কৰিহে মানে জীৱিকা নিৰ্বাহ কৰে। কৃষি কৰ্ম কৰা মানুহবিলাকৰ কাৰণে ভাল এটা কল্ড ষ্টৰেজ আপুনি দেখুৱাওক। আজি যদি আলু খেতি কৰে যে মানুহে, আলু খেতিটো কেতিয়াবা দামটো বাঢ়ি যায়, কেতিয়াবা কমি যায়। যেতিয়া দামটো কমি যাব, খেতিয়কৰ লছ নোহোৱাকৈ সেইটো জমা ৰখাৰ কাৰণে কল্ড ষ্টৰেজৰ দৰকাৰ। কিন্তু সেই বৃহৎ অঞ্চলত নাই। এইটো ল'ব লাগিলে এই সৰভোগত ল'ব লাগিব, নহ'লে কাজলগাঁৱত ল'ব লাগিব। এইটো বিজনীত কিয় কৰিব পৰা নহ'ল? বিজনীততো মাটিৰ অভাৱ নাই, যথেষ্ট আছে। কিন্তু এটা কল্ড ষ্টৰেজৰ বহুত দৰকাৰ। সেইটো কিন্তু এই সব উত্তৰ অঞ্চল মিলি আপুনি এটা সেই কি কয় এইটো শীততাপ নিয়ন্ত্ৰিত মানে এটা ঘৰ, য'ত আপুনি কেঁচা সামগ্ৰী তাত আপুনি জমা ৰাখিব পাৰে। তাত আপুনি জমা ৰাখক, যেতিয়া বজাৰত দাম বেছি ভাল হ'ব তেতিয়া আপুনি বিক্ৰী কৰি দিব, দাম কমি যাব তাত আপুনি থৈ দিব। এই ব্যৱস্থাটো ইয়াত নাই। ইয়াত পানীৰ ভাল ব্যৱস্থা নাই। ইয়াত বিশুদ্ধ পানী খোৱা মানে পাব নোৱাৰে মানুহে। পানীৰ যথেষ্ট সমস্যা আছে।
ইয়াতো সমস্যা আছে আৰু বিষ্ণুপুৰ এলেকাত মানুহ গা ধোৱাৰ কাৰণে পানী নাপায়, ভাত খাই হাত ধোৱাৰ কাৰণে পানী নাপায়, মানে এই পানীৰ ইমান অভাৱ। এটা চৰকাৰ জালযোগ্য মানে এটা চৰকাৰ থাকোঁতে, এজন বিধায়ক থাকোঁতে এইখিনি সমস্যাৰ সমাধান কৰি দিব নোৱাৰে আজিৰ যুগত। এইটো কথা হ'ল নেকি? ইচ্ছা থাকিব লাগিব, ইচ্ছা থাকিলে চব কাম কৰিব পৰা যায়। ইচ্ছা যদি নাথাকে বাদ দে, ইফালেতো আমাৰ মানুহ নাই, আমি আৰু কি চেষ্টা কৰি, এনেকুৱা ভাৱ যদি থাকে তেতিয়াহ'লে নহ'ব। আৰু আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়া তেনেকুৱা কথাই আছিল, তেনেকুৱা ভাৱৰে মানুহ তেওঁ। আপোনাৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী ইয়াত দিয়া হৈছে, বিজেপিৰ প্ৰাৰ্থীগৰাকীক লৈ বহুত বিতৰ্ক আছে। আহ, সংখ্যালঘু ৰাইজক লৈও বহুত বিৰূপ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কিবা প্ৰতিক্ৰিয়া আপুনি দিব? প্ৰতিক্ৰিয়াত মই কি ক'ম, চাওক, আজি মই নিৰ্বাচনত উঠিছোঁ, তেওঁ নিৰ্বাচনত উঠিছে। মই আচলতে নিৰ্বাচনত উঠি মই এজন প্ৰাৰ্থীতো, গতিকে বেলেগ এজন প্ৰাৰ্থীক মই বেছি সমালোচনা কৰিব নোখোজোঁ। কাৰণ ৰাইজ আছে, ৰাইজে সমালোচনা কৰিব, মই সমালোচনা বেছি কৰিব নোখোজোঁ। কিন্তু এটা কথা ঠিক, সেই মানুহজন যদি ইমান কৰ্মপটু, ৰাইজৰ হিতাকাংক্ষী, ৰাইজৰ শুভাকাংক্ষী, ৰাইজৰ কাম কৰে, তেখেতে যোৱা নিৰ্বাচনত ফকিৰাগ্ৰামত EM হিচাপে যিকি EM হ'ল তেওঁ, আৰু এজন EM হোৱা মানে BTCৰ এজন মন্ত্ৰী, মন্ত্ৰীৰ হাতত যথেষ্ট ক্ষমতা থাকে। এই ক্ষমতাখিনি তাত নিশ্চয় তেওঁ ব্যৱহাৰ কৰিব পৰা নাই, যাৰ কাৰণে যোৱা নিৰ্বাচনত ফকিৰাগ্ৰাম সমষ্টিৰ মানুহে তাক হৰুৱাই দিলে। EM হৈ হাৰি গ'ল, আৰু মই সাধাৰণ মানুহ হিচাপে MLA হৰুৱাব পাৰিলোঁ। পাৰ্থক্যটো আপুনি নিশ্চয় বিবেচনা কৰিব। যদি ইমান যদি তেওঁ ভাল, তেতিয়াহ'লে তাৰ ৰাইজে আকৌ তেওঁক নিৰ্বাচিত কৰিলেহেঁতেন, তাক হৰুৱাই দিয়াৰ কোনো কাৰণেই নাই। নিশ্চয় কাম কৰিব পৰা নাই, তেওঁ ব্যৰ্থ হৈছে, যাৰ কাৰণে ৰাইজে তেওঁক আৰু বিচৰা নাই। আমি দেখিছোঁ যে বিজনী বিধানসভা সমষ্টিত কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থী আছে আৰু সংখ্যালঘু প্ৰাৰ্থীও কেইবাগৰাকীও আছে। কিন্তু এই কেইবাগৰাকীও প্ৰাৰ্থী হ'লে ভোট বিভাজনটো নহ'ব নেকি? আৰু ভোট বিভাজনে আপোনালোকৰ যিটো এটা উদ্দেশ্য বা সংখ্যালঘু ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ যিটো উদ্দেশ্য, সেইটো কোনোবাখিনিত আপোনাৰ ব্যাঘাত নজন্মে? নাই, মই ভাবা নাই, মানে মোৰ অলপ অভিজ্ঞতা আছে। হা, মই এই অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, যি কথা কওঁ মই অভিজ্ঞতাৰ ফালৰ পৰা কওঁ। যোৱা BTC নিৰ্বাচনত আমি 19জন প্ৰাৰ্থী আছিলোঁ থুৰিবাৰী সমষ্টিত। বাপৰে বাপ, বেলটৰ 3টা লাইন, জীৱনত মই এনেকুৱা বেলট দেখা নাই। 3টা লাইনৰ বেলট, 19জন মানুহ, জাগাই নধৰে। আৰু তাৰে ভিতৰত আমি 11জনে সংখ্যালঘু মানুহ। মানুহতো বহুতে ভাবিলে এই সংখ্যালঘু মানুহ ইমান ভোট, এইখিনি ভাগ 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 কৰি দিলে তো সংখ্যালঘু ইটো হাৰি যাব, এনেকুৱা মানুহৰ ভাৱ আৰু কি। 11জন মানুহতো আৰু কম নহয় না। কিন্তু আপুনি চাব, সংখ্যালঘু মানুহ বহুত মানে ঠেকি ঠেকি শিকিছে না। মানে আমি খাটি খোৱা মানুহতো, আমি ঠেকি ঠেকি বহুত কথা শিকিছোঁ। ভোট দিয়াৰ সময়ত বহুত সতৰ্ক হয়। এই 11জন মানুহৰ ভিতৰত কোনোবাই 50টা, কোনোবাই 60টা, হা, কোনোবাই 100টা এনেকুৱা ভোট পাইছে, আৰু বাকী সব ভোট মোক দিছে, এক জায়গাতে দিছে। গতিকে উঠিব পাৰে কোনোবাই, উঠিলেই যে ভোট পাব তাৰ কোনো নিশ্চয়তা নাইতো। এইবাৰতো আমি সংখ্যালঘু মানুহ 3জনহে মাত্ৰ। অন্য যিবোৰ জাতি জনগোষ্ঠী আছে, অন্য জাতি জনগোষ্ঠীৰো ভোট ইয়াতে আছে। গতিকে অন্য জাতি জনগোষ্ঠীৰ সমৰ্থনটো আপুনি কি ধৰণে? বহুত ভাল পায় মোক। আজি ইয়াত অহা নাই মানুহবিলাক, কিবা কাৰণত বেলেগ ফালে গৈছে। মোৰ লগত ৰাজবংশী মানুহ আছে, মোৰ লগত বেংগলী মানুহ আছে, মোৰ লগত বড়ো মানুহ আছে, আদিবাসী মানুহ আছে, সব জনগোষ্ঠীৰ মানুহ মোক আছে, আৰু সব মানুহে মোক ভাল পায়। কাৰণ মই এটা সমষ্টিত প্ৰতিনিধিত্ব কৰোঁতো, সেই সমষ্টিৰ মানুহখিনি মোক জানে। মই তাৰমানে ছেকুলাৰিজিম, মই ছেকুলাৰ পলিটিক্সটো কৰাৰ কাৰণে মই ভাল পাওঁ। মই মানুহটো যি হওক, মোৰ মানে ৰাজধৰ্ম, মই সকলো জনগোষ্ঠী সমানে লৈ আগুৱাই যাব খোজোঁ। মোৰ দৃষ্টিত সকলো মানুহ সমান। মোৰ কথাটো হ'ল সম উন্নয়ন, সম অধিকাৰ হ'ব লাগিব, চবে সমান অধিকাৰ পাব লাগিব, আৰু সকলোৰে সমান উন্নয়ন হ'ব লাগিব। মোৰ থুৰিবাৰী সমষ্টিত আপুনি সুধি চাব পাৰে মানুহক, মই যদি সকলো মানুহৰ কাম নকৰিলোহেঁতেন, আজি সকলো মানুহৰ সমৰ্থন মই নাপালোহেঁতেন। যোৱা BTC নিৰ্বাচনত প্ৰায় 7,000ৰ নিচিনা, 7,000ৰ নিচিনা বেংগলী মানুহ, বড়ো মানুহ, ৰাজবংশী মানুহ মোক সমৰ্থন দিলে, ভোট দিলে। দিতো মই প্ৰায় 20,000 ভোট পাই জিকিলো না। শেষত আমাৰ জৰিয়তে আপুনি সমষ্টিবাসীক কি অনুৰোধ জনাব? মই আপোনালোকৰ জৰিয়তে সমষ্টিবাসী ৰাইজক মই অনুৰোধ জনাম, সমষ্টিত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক মই অনুৰোধ জনাম যে এই সুযোগতে তেওঁলোকৰ সেৱা মই কৰিব বিচাৰিছোঁ, ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ, বিজনী সমষ্টিৰ উন্নতি কৰিব বিচাৰিছোঁ, বিজনী সমষ্টিত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মানুহক সম অধিকাৰ দিব বিচাৰিছোঁ, সমানভাৱে অৰ্থনৈতিকভাৱে আগবাঢ়ি লৈ যাব বিচাৰিছোঁ। গতিকে মই আহ্বান, বিজনীবাসী ৰাইজেতো বহুত বিধায়ক চালে, বহুত বিধায়কে পালে তেওঁলোকে, গতিকে এইবাৰ অন্তত দয়া কৰি মোক তেওঁলোকৰ সেৱাৰ কাৰণে এটা সুযোগ দিয়ক। মই তেওঁলোকৰ কাৰণে কি কৰিব পাৰোঁ একবাৰ অন্তত মোক সুযোগটো দিয়ক। তাৰ কাৰণে মই বিজনীবাসী ৰাইজক মই কাতৰ অনুৰোধ জনাম। আৰু এয়া আছিল খলিলুৰ ৰহমান ডাঙৰীয়া, যিগৰাকী এগৰাকী অভিজ্ঞ ৰাজনীতিক,
জীৱনত বহু নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে, সফলতাও পাইছে। MCLA হিচাপে ৰাইজক প্ৰতিনিধিত্ব কৰি আছে আৰু এইবাৰ বিজনী বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজনীৰ যি ৰাজনৈতিক পৰিৱেশ আজিৰ তাৰিখত খলিলুৰ ৰহমানক কেন্দ্ৰ কৰি সকলোৰে খলিলুৰ ৰহমানৰ ওপৰত চকু, কিয়নো খলিলুৰ ৰহমানে ৰাজনৈতিক পৰিৱেশ সলনি কৰি দিব পাৰে বুলিও এক চৰ্চা আৰম্ভ হৈছে। গতিকে তেখেত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আৰু আমি তেখেতৰ সৈতে কিছু কথা পাতিলোঁ। আমাক যিখিনি সময় তেখেতে দিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ।